মোর নাম নিজামুদ্দিন আহমেদ, উপসভাপতি ধুবড়ী বিধানসভা সমষ্টি যুব কংগ্রেস ইলেক্টেড যুব কংগ্রেসের সভাপতি আছিলোঁ। রানিং বর্তমানৰ পঞ্চায়তৰ ভাইস প্ৰেচিডেণ্ট আছোঁ, ভোগদৰগাঁও পঞ্চায়তৰ। আজি আনুষ্ঠানিকভাৱে আমি কংগ্ৰেছ দল ত্যাগ কৰিলোঁ। ইতিমধ্যে আমি আমাৰ ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ছাৰক আমি ইতিমধ্যে পদত্যাগ পত্ৰ পঠিয়াই দিছোঁ আৰু এতিয়া আপোনালোকৰ মাধ্যম দি আমি ৰাজহুৱা কৰিবলৈ বিচাৰিছোঁ। আজি চাওক, মোৰ মায়ের গর্বর পৰা ওলাইছোঁ আমি কংগ্রেস লৈ। আজি 16 বছর ধরে এক্টিভ কংগ্রেস দল কৰি আছোঁ। যুৱ কংগ্রেসৰ পৰা এনঅচুৱাই, তাৰপিছত ভূত মণ্ডল যুৱ কংগ্রেস সমষ্টি, লাষ্ট পৰ্যায়ত আহি আমি যোৱা 1 বছৰ আগত যুৱ কংগ্রেসৰ সাংগঠনিক নিৰ্বাচন হৈছিল। নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। ধুবুৰী সমষ্টিৰ দুৰ্ভাগ্যক্ৰমত মোক ৰাজনৈতিকভাৱে মানে মেকিং কৰি প্ৰেচিডেণ্টৰ পদৰ পৰা অপহৰণ কৰি মোক ভাইচ প্ৰেচিডেণ্ট দিছিল যদিও মানি লৈ মই সংগঠন কৰি আছিলোঁ। কিন্তু আজি আমাৰ অত্ৰ অঞ্চলৰ মোৰ লগত মই অকলে নহয়, কণ্টেষ্টিং প্ৰেচিডেণ্ট আছে, গাঁও পঞ্চায়তৰ মেম্বাৰ আছে 5-6জন ভূত, আৰু লগতে আমাৰ কংগ্ৰেছ কৰ্মী যিমান আছে মোৰ লগতে মোৰ গাঁও পঞ্চায়তৰ সভাপতি নহয়, কণ্টেষ্টিং সভাপতি লগত আছে। আমি ভোগদহৰ জিপি কংগ্ৰেছ মুক্ত কৰিব বিচাৰিছোঁ। আজি দুৰ্ভাগ্যবশত আজি কংগ্ৰেছ দল ত্যাগ কৰিবলগীয়া হোৱাৰ কাৰণটোই হ'ল ৰকিবুল হুছেইন। চাওক, আপোনালোকে গোটেই অসমৰ মানুহে জানে আজিৰ দিনত কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈ আছে। এটা হ'ল অৰিজিনেল কংগ্ৰেছ, এটা হ'ল ৰকিবুল কংগ্ৰেছ। এই ৰকিবুল হুছেইনে আজি অসমৰ মুছলমান ৰাইজক মানে বেন কৰি পেলাই দিলে। 2016 চনত আপোনালোকে চাওক 11টা সিটৰ কাৰণে আমাৰ চৰকাৰ আহিব পৰা নাই, বিজেপি চৰকাৰ আহিছিল। কিন্তু এই ৰকিবুল হুছেইনে কি কৰিছে, AIUDFৰ লগত বুজাবুজি কৰি তেওঁ আমাৰ লয়াৰ আছাম মুছলমান এৰিয়াখিনি বদৰুদ্দিনক এৰি দি দুৰ্বল কেণ্ডিডেটক টিকেট দি আমাৰ ধুবুৰী সমষ্টিৰ 2016ত মনত কৰক নজিবুল ওমৰৰ নিচিনা এজন ভাল নেতাক টিকেট নিদি 8% সিকিউৰিটি মানি ফৰফিট ৰকিবুল হুছেইনৰ পকেটৰ মানুহ ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবিদুৰ জামান জুৱেল, চাওক তেওঁ 100 বাৰ টিকেট দিলে তেওঁ বিধায়ক হ'ব নোৱাৰিব। তেওঁৰ নিচিনা মানুহক টিকেট দি আমাৰ ধুবুৰীখন বেন কৰি দিলে, গোটেই অসমখন বেন কৰি দিছে। তাৰপিছত 2019ত গোপন বুজাবুজি কৰি বদৰুদ্দিনক জিকাই দিলে। 21ত আহি তেওঁৰ নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত তেওঁ কি কৰিলে, মহাজোঁট কৰিলে। এতিয়া তেওঁ নিজেই খেলিবলৈ আহিছে। সি জিকাৰ কাৰণে অহা নাই, সি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কংগ্ৰেছ বেন কৰিব আহিছে। চাওক, কোনোবাৰ যদি 10 বিঘা মাটি থাকে 2 বিঘা খাছ লেণ্ড কৰি ৰাখে। খাছ লেণ্ডটো নহয়, আপোনাৰ কিবা ধান চান বোৱাই গৰু আৰু ছাগলী চৰাবৰ কাৰণে ৰাখি দিয়ে। ৰকিবুল হুছেইন অসম কংগ্ৰেছখন তেওঁৰ মুঠত ৰাখি সাংগঠনিকভাৱে ধুবুৰী জিলা, বৰপেটা, গোৱালপাৰা মাইনৰিটি এৰিয়াবিলাক ইউজ কৰি আছে কংগ্ৰেছ দলত। আৰু ইউজ কৰি তেওঁ ভাবি আছে চৰকাৰ আহিলে এইবিলাক খাছ লেণ্ড কৰি ৰাখি চান্দা উঠাই তেওঁ বিজনেছ কৰিব। আজি আমি আনুষ্ঠানিকভাৱে আপোনালোকৰ মাধ্যম দি কংগ্ৰেছ দল আমি ত্যাগ কৰিলোঁ। আমি অসম গণ পৰিষদ বিজেপিৰ মহাগঠবন্ধনৰ প্ৰাৰ্থী জাভেদ ইছলামৰ লগত আমি আজি আনুষ্ঠানিকভাৱে যোগদান কৰিম।